Guys, welcome to my channel Yusuf's Update. আজি Yusuf's Update অন্য এটা নতুন ভিডিও লৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছো। চাওক আজি মই আপোনালোকৰ লগত পুনৰ আলোচনা কৰিবলৈ ওলাইছো। মই যেটো টপিকত প্ৰত্যেক বছৰে ভিডিও বনাও, আপোনালোকে যদি চেনেল ভিজিট কৰি ড্যাশবোৰ্ডত চাই আপোনালোকে দেখিবলৈ পাব এই টপিকৰ ওপৰত মই বহুত ভিডিও অলৰেডি 3 বছৰ ধৰি মই আপলোড কৰি আহিছো, ঠিক আছে। তো চাওক আজি মই আকৌ মানে বহুতেই ভিডিও আপলোড কৰিছে। একচুয়ালি মই আজি যিখিনি কথা পাতিম প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম 2024 কাৰণে, ঠিক আছে। 2024 কেতিয়া স্কুটি দিব, স্কুটি দিয়াৰ ডেট আসলতে পাব্লিছ কৰিলে নাই, অনলাইন মোডত এপ্লাই কৰিব লাগিব নে নাই, অফলাইনতে দিব নেকি, ডকুমেণ্ট কি লাগিব, ক'ত জমা দিব লাগিব, কেনেকৈ অনলাইন কৰিব লাগিব, এই সবিশেষ কথাখিনি কিন্তু মই আজিৰ এইটো ভিডিঅ'ত জনাম। সো ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। আশা কৰিছোঁ আপুনি অন্য চেনেলৰ কোনো ভিডিঅ' আপুনি চাবলগীয়া নহয়। আপুনি একেবাৰে বেষ্ট চেনেলত আপুনি ভিজিট কৰিছে। এতিয়া আপুনি চেনেলটো সিম্পলি কি কৰিব, ৰঙা বাটনত ক্লিক কৰি সিম্পলি সাবস্ক্ৰাইব কৰি লওক আৰু লগতে অল নোটিফিকেশন এলাউ কৰি দিয়ক, যাতে মই পৰৱৰ্তী সময়ত আপলোড দিয়া প্ৰত্যেকটো ভিডিঅ' নোটিফিকেশন আপুনি সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। তো আহক পলম নকৰাকৈ মূল কথালৈ মই আগবাঢ়িছোঁ। সো চাওক এইবাৰ স্কুটি কেতিয়া দিব চাওক আৰু কাক দিব, ইয়াত নতুন ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিবা লগালে নেকি সেই বিষয়ে মই আলোচনা কৰিম। চাওক মই যিটো পেজত আহিছোঁ এই পেজটোৰ লিংকটো মই ডেসক্ৰিপশ্যনৰ একেবাৰে ওপৰত দি ৰাখিম। আপুনি যদি বিচাৰে তাত গৈ পেলাই আপুনি বস্তুখিনি পঢ়ি ল'ব পাৰিব। মই অলপমান চাই দিছোঁ, ঠিক আছে। চাওক ইয়াত কৈছে আসাম এইচএছ স্কুটি পাৰ্চেণ্টেজ 2024 এপ্লাই লিংক। The government of Assam provides scooty to the meritorious girl students under the scheme called Pragyan Bharati Scooty Scheme, launched in 2020. Under this scheme, scooty will be provided to all the girls who have passed higher secondary examination with 60% marks. Students who have meet the eligibility criteria of Assam HS Scooty Percentage 2024 need to apply online through Pragyan Bharati Scheme portal. The AHSC Scooty Percentage 2024 eligibility criteria, HS Scooty 2024 application process, necessary documents etc. are discussed below. চাওক এটো হল ওল্ডৰ যেটো সিস্টেম, আগতে কিমান পাৰ্চেন্টেজত দিছিল সেই কথাখিনি কিন্তু ইয়াত কলে। আপোনালোকে ভাবিছে নিশ্চয় যে এইবাৰ কিবা লৰা সকলক নিদিব নেকি স্কুটি, তেনেকুৱা কোনো কথা নহয়। চাওক আপুনি স্ক্ৰল ডাউন কৰিলে তলত দেখা পাইছে নিউ আপডেট বুলি এটা অপচন আছে আৰু ইয়াত কি কৈছে চাওক, under Pragyan Bharati Scooty Scheme, scooty will be provided to the students who have passed higher secondary exam 2024 with the required SS scooty cut-off mark. To avail the scooty, a female students need to 60%, ঠিক আছে। ইয়াত কৈছে ছাত্ৰীসকলে কিমান পাৰ্চেন্টেজ পাব লাগিব, 60% বা 60%, ঠিক আছে। whereas a male students need to 75% marks in HS ফাইনেল এক্সাম, ঠিক আছে 2024। ইয়াত কৈছে 60% পাব লাগিব কাৰ কাৰণে, যিবিলাক ফিমেল কেণ্ডিডেট হয় বা যিবিলাক ছাত্ৰী হয়, আৰু যিবিলাক মানে ছাত্ৰ বা মেল কেণ্ডিডেট হয় সেইসকলে কি কৰিব লাগিব, 75% মাৰ্কস স্কোৰ কৰিব লাগিব, ঠিক আছে। চেক দ্য ডিটেইলছ বিলো, তলত আৰু অলপ ডিটেইলছ দিছে, এইখিনি বস্তু মই চাওক পঢ়ি দিছোঁ, ঠিক আছে। ইয়াত কৈছে as per the previous trends this year 2024 the minimum percentage of SS scooty is 60% for girls and 75% for boys. They should score this percentage in AHSEC higher secondary final examination 2024, ঠিক আছে। ইয়াৰ পিছত কৈছে in 2024 approximately scooty will be provided to 50,000 girls students as per the press conference of the Chief Minister of Assam dated 12 June 2024. তাৰপিছত চাওক প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম 2024 অভাৰভিউ কেনেকৈ দিছে। নেম অফ দ্য স্কিম প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম ইনিচিয়েটেড বাই আসাম গভৰ্ণমেণ্ট, ইয়াৰ 2024 অবজেক্টিভছ of the scheme provide scooty to encourage students for higher education. তাৰপিছত চাওক অনলাইন এপ্লিকেশ্যন ডেট এটা কিন্তু অলৰেডি দি দিছে, জুলাইৰ ভিতৰত হ'ব লাগে, ঠিক আছে। মেইন কথাটো হ'ল এইটো, অনলাইন এপ্লাই যদি দিয়ে এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব কেতিয়া, জুলাইত হ'ব, টেন্টেটিভ বুলি কৈছে, ঠিক আছে। তো ইফাল সিফাল হ'ব পাৰে। মোড অফ এপ্লাই অনলাইন, পাৰ্চেণ্টেজ ফৰ বইজ 75%, HS স্কুটি পাৰ্চেণ্টেজ ফৰ গাৰ্লছৰ কাৰণে 60%, ঠিক আছে। এইখিনি ইয়াত ক'লে। তো মই আৰু বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো, মই নেক্সট ভিডিঅ'ত জনাই দিম ৰিকুৱাৰ্ড ডকুমেণ্টছ কি লাগিব,
এপ্লাই কেনেকৈ কৰিব লাগিব ভিডিঅ'টো যদি মই গোটেইখিনি কথা ক'ব বিচাৰোঁ বহুত দেৰি হৈ যাব চ' মই আজিলৈকে ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ নিশ্চয় পৰৱৰ্তী সময়ত পুনৰ আকৌ নতুন ভিডিঅ' এটাৰ সৈতে আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ জয় অসম ধন্যবাদ